নাই মই চেলেঞ্জ কৰিছোঁ এনিবডিক আই ৱেলকাম যি অভিযোগ আছে মোৰ বিৰুদ্ধে কৈ দিয়ক গিয়েক ঘৈণীয়েকৰ মাজতো যদি কাজিয়া কেতিয়াবা হয় ঘৰত 5 ঘণ্টা 6 ঘণ্টা লাগে মাতবোল কৰিবৰ কাৰণে এছেম্বলিত লাইভ টেলিভিশ্যনৰ সন্মুখত অখিল গগৈ হিমন্ত বিশ্বৰ কাজিয়া আমি চবেই দেখোঁ তাৰপাছত 5 মিনিট নহ'লে ফুচ পাছ আৰম্ভ হৈ যায় সেইটোৱে মই কৈছোঁ ডাঙৰীয়াক মোৰ বিৰুদ্ধে আৰু গোটেই চৰকাৰখনক মোৰ বিৰুদ্ধে মুখ খুলিবলৈ আহ্বান জনাইছোঁ অসমৰ কোনো মানুহে কোনো কথা মোৰ বিৰুদ্ধে মুখ বন্ধ কৰি ৰাখিব নালাগে খুলিব লাগে মোক মই চেলেঞ্জ কৰিছোঁ এনিবডিক আই ৱেলকাম যি অভিযোগ আছে মোৰ বিৰুদ্ধে কৈ দিয়ক মই কি কৈছোঁ অখিল গগৈৰ বিৰুদ্ধে গিয়েক ঘৈণীয়েকৰ মাজতো যদি কাজিয়া কেতিয়াবা হয় ঘৰত 5 ঘণ্টা 6 ঘণ্টা লাগে মাতবোল কৰিবৰ কাৰণে এছেম্বলিত লাইভ টেলিভিশ্যনৰ সন্মুখত অখিল গগৈ হিমন্ত বিশ্বৰ কাজিয়া আমি চবেই দেখোঁ তাৰপাছত 5 মিনিট নহ'লে ফুচ পাছ আৰম্ভ হৈ যায় সেইটোৱে মই কৈছোঁ মানে অখিল গগৈৰ লগত মিত্ৰতা কোনো কাৰণতে নহয় মিত্ৰতা হ'ব নহয় সময়ে ক'ব